নমস্কাৰ এই মুহূৰ্তত আহিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ লৈছোঁ আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। ৱাজেদ আলী চৌধুৰী হৈছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈছে আজি। বহু জল্পনা অন্তত খাক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব সেয়া থিৰাং কৰিব পৰা নাছিল, কিন্তু বহু জল্পনা অন্তত আজি 5 বাৰৰ বিধায়ক ৱাজেদ আলী চৌধুৰী কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে আৰু উপদলপতি হিচাপে নিৰ্বাচিত কৰিছে জয়প্ৰকাশ দাসক। উপদলপতি হিচাপে জয়প্ৰকাশ দাসক দলপতি হিচাপে নিৰ্বাচিত কৰিছে আৰু কংগ্ৰেছে ৱাজেদ আলী চৌধুৰীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দাম বৃদ্ধি সন্দৰ্ভত এনেদৰে বিধানসভাৰ বাহিৰত প্ৰতিবাদ কৰিবলৈ দেখা গৈছে অখিল গগৈ আৰু মেহবুব মুখতাৰক। আৰু অখিল গগৈৰ মন্তব্য কৰিছে যে ইয়াৰ মূল্য বৃদ্ধি হৈছে। আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো দি 1250 টকা লোৱা আৰু মূল্য বৃদ্ধি দিছে অসমৰ সাধাৰণ জনগণৰ ওপৰত আঁচনি দিছে, অৰুণোদয় আঁচনি দি আৰু মূল্য বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ পেট্ৰল ডিজেলৰ লগতে বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। ইয়া হৈছে বিজেপি দলৰ শোচনীয় অৱস্থা। বিজেপি দলে এইবোৰ ৰোধ কৰিব পৰা নাই, মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই বুলি মন্তব্য কৰিছে অখিল গগৈ। বিধানসভাৰ মজিয়াৰ বাহিৰৰ পৰা দিছে এই বিশেষ ফটো। ফেচবুক পোষ্টৰ যোগেদি কৈছে যে দাম বৃদ্ধি সন্দৰ্ভত এনেদৰে বিধানসভাৰ বাহিৰত প্ৰতিবাদ কৰিবলৈ দেখা গৈছে অখিল গগৈ আৰু মেহবুব মুখতাৰক দেখা গৈছে এনেধৰণে প্ৰতিবাদ কৰাত। আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাকযুদ্ধ হৈছিল মানৱ ডেকাৰ সৈতে, কিয়নো মূল্য বৃদ্ধিক লৈ বাকযুদ্ধত বিধানসভাৰ সদনত বাকযুদ্ধ লাগিছিল। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ প্ৰদেশৰ কোনো ৰাজহুৱা স্থানতে দিব নোৱাৰিব কোৰবানী, আইনগতভাৱে ই নিষিদ্ধ হয়। আপুনি যে কোনো আইনগতভাৱে নিষিদ্ধ কৰিছে উত্তৰ প্ৰদেশত। আপুনি ৰাজহুৱা কোনো ৰাস্তাৰ কাষত বা কোনো ৰাস্তা বা ডাক্তৰ কাষৰীয়া বা অন্য মানুহৰ অৰ্থাৎ হিন্দু ধৰ্মাৱলম্বী লোক য'ত আছে তাত আপুনি কোৰবানী দিব নোৱাৰিব। উত্তৰ প্ৰদেশৰ কোনো ৰাজহুৱা স্থানতে দিব নোৱাৰিব কোৰবানী, আইনগতভাৱে ই নিষিদ্ধ কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সতৰ্কবাণী কৰি দিছে মুছলমান ৰাইজক যে আপুনি ৰাস্তাৰ কাষত দাঁতিকাষৰীয়া অঞ্চলত কোনো কোৰবানী দিব নোৱাৰিব বুলি মন্তব্য কৰিছে আৰু ৰাস্তাৰ কাষত আপুনি ৰাস্তাত নামাজ পঢ়িব নোৱাৰিব বুলি মন্তব্য কৰিছে যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথে কৈছে যে যদি কোনো ব্যক্তিক ৰাজপথত নামাজ পঢ়ে তেন্তে তাক গ্ৰেপ্তাৰ কৰিব বুলি মন্তব্য প্ৰশাসনক দাবী জনাইছে। প্ৰশাসনক দিছে নিৰ্দেশনা যে কোনোবা যদি আপুনি যদি ঈদগাহ মাহমাতত নামাজ পঢ়িবলৈ ঠাই পোৱা নাই তেন্তে আপুনি বেলেগ ঠাইত গৈ নামাজ পঢ়ক, বেলেগ ঈদগাহলৈ নামাজ পঢ়ক, কিন্তু আপুনি ৰাজপথত নামাজ পঢ়িব নোৱাৰিব। ৰাজপথ হৈছে সকলো জনসাধাৰণৰ বাবে ৰাজপথ। দিব লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। সুৰা সেৱন কৰিলেই কৰ্তন হ'ব অৰুণোদয় আঁচনি। আপুনি যদি অৰুণোদয় আঁচনি পায় তেন্তে আপোনাৰ বাবে সেইবোৰ হৈছে বেয়া খবৰ, কিয়নো আপোনাৰ হাজবেণ্ডে আপোনাৰ স্বামীয়ে যদি সুৰা সেৱন কৰে বা মদ বা অন্যান্য নিচা সামগ্ৰী সেৱন কৰে তেন্তে আপুনি অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব। আপুনি চাকৰি হেৰুৱাব। গাঁওবুঢ়াই যদি এনেকুৱা কাৰ্য কৰে তেন্তে গাঁওবুঢ়াইও চাকৰি হেৰুৱাব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে যে যিসকলে সুৰা সেৱন কৰে তেখেতসকলক অৰুণোদয় আঁচনি নাপাব বুলি মন্তব্য কৰিছে। অৰুণোদয় আঁচনিক লৈ বিশেষ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু অৰুণোদয় আঁচনি যিসকলে লাভ কৰে তেখেতসকলৰ বাবে আহি পৰিছে ভাল খবৰ। কিন্তু এতিয়াৰ পৰা যিসকল যোগ্য ব্যক্তিসকলেহে পাব অৰুণোদয় আঁচনি। এতিয়া চৰকাৰী কৰ্মচাৰীসকলে আপোনাৰ ঘৰে আহি চেক কৰিব আপোনাৰ আপুনি কি অযোগ্য হয় নে অযোগ্য হয়, তেন্তে যদি অযোগ্য হয় তেন্তে আপোনাৰ নাম কৰ্তন কৰিব শীঘ্ৰে আৰু যদি যোগ্য হয় তেন্তে আপোনাৰ নামবোৰ ৰাখিব। পৰীক্ষা কৰিবলৈ চৰকাৰী কৰ্মচাৰী প্ৰেৰণ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আমি কোনো গোট বা ব্যক্তিক আমাৰ যুৱ প্ৰজন্মক প্ৰচলিত বা বিভ্ৰান্তি কৰি উপপন্থাৰ দিশে ঠেলি নি তেওঁলোকৰ ভৱিষ্যত নষ্ট কৰিবলৈ সুযোগ নিদিওঁ কেতিয়াও। কিয়নো কেইদিনমান আগতে কক্ৰোচ জনতা পাৰ্টি নামৰ এটা উগ্ৰপন্থীৰ দল এটা সৃষ্টি হৈছিল। সেই দলে যুৱক প্ৰজন্মক প্ৰচলিত কৰি বিভ্ৰান্তি কৰি দিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকৰ ভৱিষ্যত আমি নষ্ট কৰিবলৈ নিদিওঁ, সুবিধা নিদিওঁ। ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ আগবাঢ়িছে। এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৈছে যে অসমৰ যুৱ প্ৰজন্মক লৈ চিন্তিত হৈ পৰিছে, কিয়নো যুৱ প্ৰজন্মক কেনেকুৱা উগ্ৰপন্থাৰ দিশে ঠেলি নিদিয়ে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শ্যামকাল মহন্তৰ জামিন আবেদন ৰায় সংৰক্ষিত কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। দুয়োটা পক্ষৰ যুক্তি শুনি ৰায় সংৰক্ষিত কৰিব ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে ন্যায় সংৰক্ষিত কৰিব দুয়োটা পক্ষৰ যুক্তি শুনি। শ্যামকাল মহন্তৰ অধিবক্তা আৰু চৰকাৰী অধিবক্তাৰ পৰা
তেখেতসকলৰ যুক্তি শুনিহে ৰায় সংৰক্ষিত কৰিব ন্যায়ালয়ে 29 মেত ৰায় দিব বুলি মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 29 মেত দিব 25 মেত তেখেতৰ আজি আছিল তেখেতৰ ৰায় কিন্তু আজি হোৱা নাই 29 মেতহে দিব ৰায় সেইটো মন্তব্য কৰিছে দিব লৈছোঁ অন্য এটা খবৰ ঈদৰ বাবে স্থগিত কৰা হৈছে 28 মেত অনুষ্ঠিত হ'বলগীয়া কিউট পৰীক্ষাৰ CUET পৰীক্ষাৰ NTA স্থগিত কৰিলে পৰীক্ষাৰ কাৰ্যসূচী কিয়নো 28 মে তাৰিখে আছে ঈদ মুছলিম ইছলাম ধৰ্মাৱলম্বীলোকৰ আছে 28 মেত ঈদ সেইকাৰণে কিউট পৰীক্ষাটো NTA স্থগিত কৰিছে পৰীক্ষাৰ সূচী শীঘ্ৰেই পৰীক্ষাৰ নতুন সূচী ঘোষণা কৰিব NTA শীঘ্ৰেই পৰীক্ষাৰ নতুন সূচী ঘোষণা কৰাৰ কথা সদৰি কৰিছে NTA অন্য এটা খবৰ আমি ৰাছিয়া আৰু ইৰাণৰ পৰা সস্তাত খাৰুৱা তেল ল'ব পাৰোঁ কিন্তু আমি লোৱা নাই কাৰণ ট্ৰাম্পে মানা কৰিছে এনেধৰণৰ মন্তব্য কৰিছে সৌৰভ ভৰদাসে নেতা আপ জনতা পাৰ্টিৰ তথা আম আদমি পাৰ্টিৰ নেতা সৌৰভ ভৰদাসে কৈছে যে আমি ৰাছিয়া আৰু ইৰাণৰ পৰা সস্তাত খাৰুৱা তেল ল'ব পাৰোঁ কিন্তু ট্ৰাম্পে মানা কৰিছে কাৰণে লোৱা নাই কিন্তু ট্ৰাম্পৰ লগত ৰাছিয়া আৰু ইৰাণৰ বৰ্তমান পৰিস্থিতি বেয়া সেইকাৰণে আমি লোৱা নাই তেল তেখেতৰ সকলৰ পৰা ইৰাণ আৰু ৰাছিয়াৰ পৰা আমি সস্তা তেল খাৰুৱা তেল ল'ব পাৰি বুলি মন্তব্য কৰিছে সৌৰভ ভৰদাসে কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আদেশ পালন কৰি ৰাছিয়া আৰু ইৰাণৰ পৰা সস্তা তেল খাৰিদ কৰিব পৰা নাই কিনা নাই বুলি মন্তব্য কৰিছে সৌৰভ ভৰদাসে নেতা আম আদমি পাৰ্টিৰ নেতা এনেধৰণৰ মন্তব্য কৰিছে দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ এবছৰৰ ভিতৰত নৰেন্দ্ৰ মোদী চৰকাৰ পতন হ'ব দেশত বৃদ্ধি পোৱা আৰ্থিক বৈষম্য আৰু অৰ্থনৈতিক অৱস্থা এই পতনৰ মূল কাৰণ হ'ব বুলি মন্তব্য কৰিছে এবছৰৰ ভিতৰত নৰেন্দ্ৰ মোদী চৰকাৰে তেখেতৰ প্ৰধানমন্ত্ৰী আসনৰ পৰা পদত্যাগ কৰিব লাগিব বুলি মন্তব্য কৰিছে দেশত বৃদ্ধি পাইছে আৰ্থিক বিভিন্ন ইন্ধনৰ লগতে বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে মূল্য বৃদ্ধি আৰু আৰ্থিক অসমতাই জনসাধাৰণৰ প্ৰতি বিভ্ৰান্তি সৃষ্টি কৰিছে জনসাধাৰণে কোনো বস্তু ক্ৰয় কৰিব পৰা নাই বস্তুৰ মূল্য বৃদ্ধি পাইছে ইয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যৰ্থতা বুলি মন্তব্য কৰিছে ভাৰতৰ যিকোনো সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পতন এক বছৰত হ'ব এবছৰৰ ভিতৰত ফলাফল পাব বুলি মন্তব্য কৰিছে এবছৰৰ ভিতৰত নৰেন্দ্ৰ মোদীক লৈ এনেদৰে ভৱিষ্যতবাণী কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিৰোধী দল দিব লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ অন্তঃপ্ৰাদেশে মধ্যপ্ৰাচ্যৰ যুদ্ধ অন্ত পেলোৱাৰ লগতে হৰমুজ জলদ্বীপৰ পৰা নিষেধাজ্ঞা আঁতৰাবলৈ এক চুক্তিত উপনীত হৈছে ইৰাণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খামেনিৰ সহমত লাভ কৰিছে অন্ত পৰিব যুদ্ধ কিয়নো হৰমুজ জলদ্বীপৰ পৰা নিষেধাজ্ঞা আঁতৰাবলৈ এই চুক্তিত উপনীত হৈছে ইৰাণৰ বহুত সামগ্ৰী লছৰ দিশে গৈছে কিয়নো তেখেতসকলৰ হৰমুজ প্ৰণালীৰ যিটো জলদ্বীপ আছিল ৰাস্তা তেখেতসকলে এই ৰাস্তা দি বৰ্তমান তেল আনিব পৰা নাই খাৰুৱা তেল ৰপ্তানি কৰিব পৰা নাই তেখেতসকলে সেইকাৰণে তেখেতসকলে চুক্তিত উপনীত হৈছে ইৰাণ আমেৰিকাই ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰাণৰ সৰ্বোচ্চ নেতাই মুস্তাফা খামেনিৰ সহমত লাভ কৰিছে অন্ত পৰিব ইৰাণ আমেৰিকাৰ বিশ্বযুদ্ধখন দিব লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি যদি চৰকাৰী ঘৰৰ হিতাধিকাৰী হয় আপুনি ঘৰৰ বাবে নতুনকৈ জিয়াতক কৰিছিল তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ কিয়নো আপুনি শীঘ্ৰেই লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ যদি আপুনি নতুনকৈ জিয়াতক কৰিছিল তেন্তে আপোনাৰ লিষ্টবোৰ আহি পৰিছে আপোনাৰ পঞ্চায়তৰ সভাপতিৰ হাতত আপুনি গৈ চেক কৰিব পাৰে আপোনাৰ নামটো লিষ্টত আছে নে নাই যদি নাই তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ কিয়নো নতুনকৈ পঞ্জীয়নবোৰ কৰি দিব পৰৱৰ্তী 5 বছৰত কমপক্ষে 15 লাখ গঢ় দিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে লৈছে ডাঙৰ পদক্ষেপ আপুনি যদি চৰকাৰী ঘৰ এতিয়াও লাভ কৰা নাই তেন্তে আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক শীঘ্ৰেই আপোনাৰ ওচৰত আহিব চৰকাৰী কৰ্মচাৰী আপোনাৰ ওচৰত আহি আপোনাৰ ডকুমেণ্টছবোৰ চাব চৰকাৰী ঘৰৰ কাৰণে আৰু আপুনি যদি এতিয়ালৈকে কৰা নাই তেন্তে আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক